এসময়ত অসমৰ ৰাজনৈতিক ক্ষেত্ৰত দপদপাই আছিল তেওঁ। জলসম্পদ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। অত্যন্ত সাহসী আৰু স্পষ্ট কণ্ঠৰ অধিকাৰী তেওঁ। 2021 চনত পদ্মশ্ৰী বঁটাৰেও সন্মানিত কৰা হৈছিল তেওঁক। 1977 চনতেই মঙলদৈ জিলা জনতা দলৰ সম্পাদিকা হিচাপে ৰাজনৈতিক জীৱন আৰম্ভ কৰা এইগৰাকী ৰাজনীতিবিদে গৰকিলে জীৱনৰ 84টা বছৰ। বয়সে 80ৰ ঘৰ গৰকিলেও কিন্তু আজিও সপ্ৰতিভ এইগৰাকী বৰ্ষীয়ান ৰাজনৈতিক নেত্ৰী। তেওঁ হৈছে বিজয়া চক্ৰৱৰ্তী। বিজয়া চক্ৰৱৰ্তীৰ কন্যা সুমন হৰিপ্ৰিয়াই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে এটা ভিডিঅ'। মোৰ জীৱনৰ প্ৰেৰণা মোৰ মা বুলি লিখি চাৰিকুৰিৰ দেওনা পাৰ হোৱা বিজয়া চক্ৰৱৰ্তীয়ে বিহু নামত কঁকাল ঘূৰাই নচা এই ভিডিঅ' শ্বেয়াৰ কৰিছে সামাজিক মাধ্যমত। ঊনৈছশ 77 চনত ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰি 1983 চনৰ পৰা 1992 চনলৈ তেওঁ ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰে। 1999 চনত তেওঁ লোকসভা নিৰ্বাচনত জয়ী হৈ জলসম্পদ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে নিযুক্ত হয়। 2009 আৰু 2014 চনতো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ভাৰতীয় জনতা পাৰ্টিৰ পৰা তেওঁ লোকসভালৈ নিৰ্বাচিত হয়। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সৈতে সুসম্পৰ্ক আছিল বিজয়া চক্ৰৱৰ্তীৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সহপাঠী আছিল তেওঁ। পিছে বয়সনো কি, মনটোহে আচল। বয়সে ভাটি দিলেও এসময়ত ৰাজনৈতিক ক্ষেত্ৰত দপদপাই থকা নেত্ৰীগৰাকী এনেদৰেই যেন থাকক কুশলে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।